যদি হঠাতে কিবা অসুখ বিসুখ হৈছে নিব নোৱাৰি, ডেলিভাৰী কৰিবলৈ নিব নোৱাৰি। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলো মোৰ বন্ধু বান্ধৱীলৈ আমাৰ ইউটিউব চেনেল PS ৱৰ্ল্ড আছামলৈ। আজি একচুৱেলি ব্লগ নহয়, বহুত দুখিত মানে আপোনালোকৰ দুআষাৰমান কথা আগবঢ়াইছোঁ। চাই যাওক, ভিডিঅ'টো গম পাব। আপোনালোকে দেখিব পাইছে পানীয়ে কিদৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইটো 37 নং ঘাইপথৰ পৰা যোনটো দিচাং মথাউৰি সোমাই আহিছে, তাৰ ওপৰত আপোনাৰ ইমানখিনি পানী আপোনাৰ কি ক'ম আৰু। আপোনালোক দেখাইছোঁ মোৰ এক আঁঠু পানী হৈছে এইডোখৰ জেগাতে। আগলৈ গ'লে দুটামান চিগাৰ আছে, তাততো আপোনাৰ আৰু পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু এই বছৰ বুলি নহয়, প্ৰত্যেক বছৰে এইটো ৰাস্তাত এনেদৰে পানী হয়। আৰু মানুহখিনিতো ইয়াত গোটেই মানুহখিনি ঘৰ ডুবি মেলি যায়। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আগলৈতো যাব নোৱাৰিমেই চাগে, যিহেতু পানী চিগাৰটো পাৰ হৈ যাবলৈ মোৰ কোনো সাধ্য নাথাকে। পানী বহুত ধাৰ হৈছে, চাই যাওক ভিডিঅ'টো। তোমালোকৰ ঘৰটো ডুবিলে বুলি শুনিছোঁ। হা, কেনেকৈ আছা এতিয়া? হা, তেওঁলোকৰ ঘৰৰ ভিতৰত কিমানখিনি পানী হৈছে। চাং বনাইছে নি? কিন্তু খোৱা বোৱা ইয়াত কৰিব মানে ঘৰৰ ভিতৰত এআঁঠু ওপৰত পানী চাগে ন? এইটোৱে ৰাস্তা আমাৰ ইয়াত। মানে ৰাস্তাটো আপোনাক কি দেখাম, গোটেই ৰাস্তাটো একদম নেশ্যনেল হাইৱেলৈকে এনেকৈ পানী বাগৰি আছে। এইপিনে বহুত ধাৰ আৰু বহুত দ হৈ গৈছে চব, মানে নেজাংগৈ আৰু নামি। ক'বলৈ ভাষা নাইকিয়া লিখীয়া হৈছে। মইতো আৰু আগবাঢ়ি নাযাওঁ। চৰকাৰৰ পিনৰ পৰা যদি অলপমান সাহাৰ্য পালোঁ হয়, আমি ৰিলিফ বুলি কোৱা নাই, ৰাস্তাটো যদি কিবা অলপমান মেৰামতি সুবিধা পালোঁ হয়, বহুতকণ মানে আপোনাৰ দেখিবলৈ পাইছে আপোনালোকে। স্কুলৰ ষ্টুডেণ্ট যাব নোৱাৰে ইমানখিনি পানীত, কেনেকৈ যাব চাওক। সৰু সৰু ল'ৰা ছোৱালী আছে। আৰু আপোনাৰ এতিয়া পানী বুলি পানীত গুচি গ'ল, তাৰপিছত যেতিয়া পানী শুকাব, ৰাস্তাটোৰ ওপৰত আপোনাৰ বোকা হ'ব, বহুতখিনি বোকা হয়। তাৰ ফলত আপোনাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। আপোনাৰ জোতা চেণ্ডেল হাতত লৈ তেওঁলোকে গৈ পকাআলি কিনাৰত আপোনাৰ মানুহৰ ঘৰত হাত ভৰি ধুই জোতা চেণ্ডেল পিন্ধিবলগীয়া পৰিস্থিতি হয়। এখন দিচাং দিৰৈমুখ গাঁৱৰ পৰিস্থিতি আপোনালোকে দেখিব পাইছে। আৰু কোনোবা এজন বেমাৰীও ইয়াত যদি বেমাৰত পৰি থাকে, তেতিয়াও আপোনাৰ নিবলৈ কোনো ধৰণৰ সাধ্য নাই, সা সুবিধা নাই। আপোনাৰ কি ক'ম আৰু, বহুত দূষিত মানে মানুহে ইয়াত জীৱন বাস কৰি আছে। নোৱাৰাত মানুহখিনি আছে বুলি ক'ব লাগিব। একচুৱেলি ক'বলৈ ভাষা নাইকিয়া লিখীয়া হৈছে। এইদৰে পানী ফুট হয় ৰাস্তাৰ ওপৰত, আপোনালোকে দেখিব পাইছে। ভাবি চাওক, ইমানখিনি ফুটত কলেজীয়া ষ্টুডেণ্ট, স্কুলৰ ষ্টুডেণ্ট কিদৰে অহা যোৱা কৰিব, এবাৰ ভাবি চাওক। চৰকাৰৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ ৰাস্তাটোৰ ওপৰত সা সুবিধা এতিয়ালৈকে পোৱা হোৱা নাই। ভাইটিটোক লগ পাইছোঁ। তুমি পানী এতিয়া হৈ আছে, স্কুল কেনেকৈ যাবা, কলেজ কেনেকৈ যাবা? কলেজত যাওঁ, পানী পূৰা নাও লৈ অহা যোৱা কৰিবলৈও দিগদাৰ হৈছে। ট্ৰেইনেদি যাবই নোৱাৰি, পানী পূৰা হৈ যায়। এতিয়া পানী শুকালে যাব পাৰিবা নাই? নোৱাৰি, গোটেই এআঁঠুমান বোকা হৈ যায়। ইয়াতে এতিয়াই বোকা হৈছে। আৰু কলেজলৈ কেনেকৈ যোৱা তেতিয়াহ'লে? সেনেকৈ আৰু কষ্ট হয়, দেৰিও হয় কলেজলৈ যাবলৈ। এতিয়া চৰকাৰক কি ক'ব বিচাৰিবা তোমাৰ পিনৰ পৰা? চৰকাৰক ক'ম যে ৰাস্তাটো অকণমান ভাল ঠিক কৰি দিলে ভাল হ'ব। ঠিক আছে, লগ পাই ভাল লাগিলে তোমাক।
দেখিছে আপোনালোকে ষ্টুডেণ্টটো মুখৰ পৰা শুনিছে, তেওঁ এজন কলেজীয়া ষ্টুডেণ্ট হয়, কিদৰে জীৱন বাস কৰি আছে। গাড়ী মটৰ বাইক চব ভৰালোঁ আৰু ঘৰত 4-5 মাহৰ কাৰণে। কেমত খেলিছ? স্কুল খুলিলে কেনেকৈ যাবি? স্কুল খুলিলে কেনেকৈ যাবি? নহয়, স্কুলটো এতিয়া বন্ধ, আৰ্ট ক্লাছটো যাব পৰা নাই। তো পানী যেতিয়া শুকাব স্কুললৈ ভালকৈ যাব পাৰিবিনে? ৰাস্তাটো অলপ বোকা হ'ব। কষ্ট হয় নাই স্কুললৈ যাবলৈ? হে, জোতা পিন্ধি যাব পৰা নাই? জোতাই ক'ত পিন্ধব? তাত ভৰিটো পিন্ধাব। তোমাক ক'বলৈ মোৰ ৰাস্তা ভাষা নাই, কিন্তু কথা হ'ল কি প্ৰতিবাৰে চৰকাৰক ইমানেই দেখাই থাকোঁ, ইমানেই ভিডিঅ' কৰি থাকে, আলিটো হ'ব এইবাৰ যোৱাবাৰ আমাক দিলেহি আহি অকণমান মথাউৰিটোত 1 ইঞ্চিমান তুলি দিলে, তাকো এতিয়া বুঢ়ী গোটেইখন অৱস্থা জৰাজীৰ্ণ। আমি ডাঙৰে যোৱাটো বাদেৰে কথা, ল'ৰা ছোৱালী বিদ্যালয়লৈ যোৱা ধ্বংস কৰিলে, আকৌ অন্য হাতে কলেজীয়া ল'ৰা ছোৱালী বন্ধ হ'ল। চৰকাৰৰ কোনো নিৰ্দেশনা নাই, মানে আমাৰ যে বাটটো হ'ব লাগে কৰিব লাগে, আমি ইমান হেৰিয়াত সোমাই আছোঁ, মানে ক'বলৈ ভাষা নাই আৰু। আমাৰ বেমাৰীয়ে নিবলৈও ৰাস্তা নাই, অন্য হাতে কোনোবা যদি প্ৰেগনেণ্ট পিচি হোৱা মানুহ বহুত বছৰৰ আগৰ পৰা চৰকাৰৰ লগত আমি যোগাযোগ কৰিছোঁ, একোৱে তাৰ ফল পোৱা নাই, দেখা নাই। য'ত বা পঞ্চায়তলৈ পইচাকেইটা আহিলে সেইকেইটাও আমাক ৰাস্তা অকণমান প্ৰায় 4-5 নলমান আলিটোৰ জেগা তুলিলে, তাৰ পৰা বন্ধ হৈ গ'ল। সেইডোখৰটো এতিয়া ডুবিলে, সেইডোখৰ একদম ডুবি, তাৰ ওপৰত এতিয়া এআঁঠু পানী। আমিতো যাব নোৱাৰোঁ এতিয়া। গৰু ছাগলী চোতালত প্ৰথম যি চোতালখন আছে সেইখনো যাবগৈ এতিয়া। সেয়াই আৰু, চৰকাৰে আমাক কিবা এটা কৰি দিলে আমি জীৱিত অৱস্থাত থাকিম আৰু। চৰকাৰ নহ'লে আমাৰ পঢ়া শুনাও ধ্বংস কৰিলে ল'ৰা ছোৱালী, অন্য হাতে আমিও ইয়াতে যদি কিবা অসুবিধা হয় ইয়াতে মৰিব লাগিব, তাৰ বাহিৰে আমাৰ উপায় নাই। চৰকাৰক আৰু বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ মথাউৰিটো অকণমান এই কণ ল'ৰা ছোৱালীখিনিৰ কাৰণে অকণমান হ'লেও কেইচপৰামান মাটি দি অকণমান ওখ কৰি দিলে আমি জীয়াটোৰ পৰা অকণমান যান-বাহনৰ পৰা অকণমান মানে মুক্ত হ'ম বুলি ভাবিছোঁ। অন্য হাতে ৰেল লাইনটোত আমি পাৰ হ'বলৈ আমাৰ আজিকালি ইমানেই জটিল হৈ গ'ল। ৰেল লাইনৰ ইমান এতিয়া হেৰি দিলে, ধৰি লোৱা ৰেল দিলে, টাইমে কোনো হেৰি নাই, ট্ৰেইন গৈয়ে থাকে। আৰু অন্য হাতেদি ট্ৰেইন লাইনৰ ওপৰত হেৰি এইটো কি বুলি কয়, কাৰেণ্টৰ ব্যৱস্থা কৰিলে, গাড়ী মটৰ যাবলৈ নিদিয়ে, পাৰ হ'বলৈ নিদিয়ে। বাইক এখন পাৰ কৰিব নোৱাৰোঁ, আমি স্কুটি এখন পাৰ কৰিব নোৱাৰোঁ, চাইকেল পাৰ কৰাও সমস্যা, লাইনটো বহুত ওখ। যিহেতু সেইটো কাৰণে আমি চৰকাৰক বাৰে মানে ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, আমাক যাতে এইখনৰ পৰা অকণমান সহায় সাৰথি কৰি আমাক মানে ৰাস্তাটো বনাই দিয়ে। কেনেকুৱা অৱস্থা, কিমান কষ্টত আমি অহা যোৱা কৰিছোঁ সেইটো আমাৰ গাঁৱৰ মানুহখিনিয়ে জানে আৰু আমি জানো। আৰু আমি চৰকাৰক আপোনাৰ প্ৰতি বছৰে আপোনাৰ কাগজ দিয়া হয় চৰকাৰক যে ৰাস্তাটো এনেকুৱা আমাৰ আহিম বুলি কয়, কোনো চৰকাৰৰ মানুহ ৰাস্তাটো চাবলৈ নাহে। এবাৰ নে দুবাৰ আপোনাৰ ছাৰ্ভেয়াৰ কামত আহিছিলে, কিন্তু ছাৰ্ভেয়াৰ কামত আহিলেও আপোনাৰ কোনো ফলাফল নাপালোঁ, তাৰ কোনো ৰিজাল্ট নাপালোঁ। আপোনাৰ ৰাস্তাটো যদি অলপ আমাৰ সুবিধাজনক হ'লে তেতিয়া আমাৰ একচুৱেলি কলেজৰ আৰু স্কুলৰ যোনখিনি ষ্টুডেণ্ট তেওঁলোকে বহুত সুবিধা পালে হয়। পঢ়া শুনাটো চব ফালে বৰবাদ হৈ যায়। আপোনাৰ ৰাস্তাটো বোকা হৈ গৈছে, অকণমান বোকা হৈ গ'লে বৰষুণ দিলে আপোনাৰ ওলাই যাব সাধ্য নাথাকে, ল'ৰা ছোৱালী স্কুল ক্ষতি হয়, টাইমমতে স্কুলত পাবগৈ নোৱাৰে, বা টিউশ্যন এটা কৰোঁ বুলি ক'লেও আপোনাৰ যাব নোৱাৰে। ৰাস্তাটোৰ পৰা কেনেকৈ যাব, এবাৰ আহিবলৈ যাম। ৰাস্তাটো যদি অলপ আপোনাৰ ওখ মাখ হ'লে তেতিয়াও বহুতকণ সুবিধা হ'লে অহা যোৱা কৰিবলৈ। আপোনাৰ এবাৰ জব কাৰ্ডৰ আপোনাৰ পঞ্চায়তৰ পৰা কিবা পইচা অলপ আহিছিলে, অলপকৈ ৰাস্তাটো আধাডোখৰ তুলিছিলে, কিন্তু সেইডোখৰ তুলিলেও কি হ'ব, আপোনাৰ পানীত ডুবি গ'ল। আপোনালোকে দেখিলেই গোটেই ৰাস্তাটোতে দেখাবলৈ আপোনালোকৰ খাদ্য নাই, বহুতকেইটা চিগা আছে। আৰু আপোনাৰ স্কুলীয়া ল'ৰা ছোৱালীয়ে জোতা পিন্ধি যাওঁ বুলি ক'লেও নোৱাৰে, বহুত দূৰ গৈ আপোনাৰ পকালিত কোনোবা মানুহে ঘৰত ভৰি ধুবলগীয়া হয় তেওঁলোকে। আৰু কলেজৰ ষ্টুডেণ্টৰ বাইক মটৰটো উলিয়াব নোৱাৰে, ছমাহ দি আপোনাৰ লোন দিলে অলপমানকৈ বাইক
পাৰে আৰু তাতো যদি বৰষুণ দিয়ে তেনেকৈ উলিয়াব নোৱাৰে। মই হাতযোৰ কৰি চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যাতে ৰাস্তাটো আপোনালোকে চাইহি এবাৰ। ইয়াত আপোনালোকে চালে আপোনালোকে আহিলে নিজেই গম পাব কেনেকুৱা পৰিস্থিতিত মানুহখিনি বাস কৰিছে আপোনালোকে।